নমস্কাৰ ওয়েলকাম জনাইছো পুনৰ এনআইটি ডিজাৰ্টেশন সম্পৰ্কীয় ভিডিঅলৈ আমি যেহেতু কেকেএইচ এছইউ এমএ ফৰ্থ সেমৰ যেটো ডিজাৰ্টেশন তাৰ বিষয়ে আমি কথা পাতি আছো ইতিমধ্যে আজিয়েই মই দুটা ভিডিঅ আপোনালোকক আগবঢ়াই দিছো যেটো ফ্ৰন্ট পেজ আৰু সেকেন্ড পেজৰ বিষয়ে উল্লেখ কৰা আছিল 3 নম্বৰ পেজত আপোনালোকে কি লিখিব তাৰ বিষয়ে মই জনাব বিচাৰিছো 3 নম্বৰ পেজত আপোনালোকৰ থাকিব সাৰ্টিফিকেট ফ্ৰম সুপাৰভাইজাৰ বুলি ইয়াত এনে এটা মোৰ লগত কিবা আছে ফাইল এটা আছে বা গাইডলাইন আছে যত নেকি জোৰ পৰা মই আপোনালোকক জনাব বিচাৰি আছো এটো কেকেএইচ এছইউ এ নিজে দিয়া গাইডলাইন হয় সেই হিচাপত যদি আপোনালোকে বনায় তেতিয়া আপোনালোকৰ ৰিজেক্ট হোৱাৰ চান্সটো কম থাকে থাৰ্ড নম্বৰ পেজত যেটো থাকিব সাৰ্টিফিকেট ফ্ৰম সুপাৰভাইজাৰ ইয়াত আপোনালোকে কেনেকৈ লিখিব মই কৈ দিছো this is to certify that the project report entitled likhi apnar project to naam likhibo lagibo tar bisot submitted to KKH SOU in partial fulfillment for the award of MA in education moi koi asu jar pol science ase temloke MA in pol science ba jar history ase MA in history likhile hol is an original work carried out by likhi apnar naam thakibo ধৰক আপোনাৰ নাম জি হয় XYZ সেই নামটো লিখিলে আৰু এনৰোলমেন্ট নাম্বাৰটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আপুনি ইয়াত লিখিব লাগিব আন্ডাৰ দা সুপাৰভাইজন অফ মিস্টাৰ মিস জি থাকে আৰু মিস্টাৰ মিসেস ডক্টৰ প্ৰফেসৰ কোন থাকে তেওঁলোকৰ যাৰ আন্ডাৰত আপোনালোকে মানে প্ৰজেক্টটো কৰি আছে বা যাৰ আন্ডাৰত ডিজাৰ্টেশনটো কৰি আছে যোনে গাইড কৰি আছে আপোনাক তেওঁলোকৰ তেখেতৰ নাম লিখিলে ইয়াত তাৰ পিছত প্যাৰাগ্ৰাফটো চেঞ্জ কৰিলে তাৰ পিছত লিখিলে the matter embodied in this project is genuine work done by the student and has not submitted either to this university or to any other university institute for the fulfillment of the requirement of any course of study মানে এই প্ৰজেক্টটো এই টপিকটোৰ ওপৰত কোনেও আগতে কোনো একটা ইউনিভাৰ্সিটি বাহিৰৰ ইউনিভাৰ্সিটি বা কেকেএইচ এছইউ কোনেও এই ৰিপৰ্টটো সাবমিট কৰা নাই বুলি ইয়াতে লিখা থাকিব সাইডত আপোনালোকৰ সিগনেচাৰ অফ লাৰ্নাৰ থাকিব নেক্সট সাইডত সিগনেচাৰ অফ সুপাৰভাইজাৰ থাকিব নেম অফ দা ষ্টাডি সেন্টাৰ থাকিব আৰু সিগনেচাৰ সিল সেন্টাৰ থাকিব গতিকে বস্তুটো আপোনালোকে কেকেএইচ এছইউ অফিচিয়েল ওয়েবসাইটতো পাই যাব এই ফৰ্মটো আপোনালোকে তাত গৈয়া কেকেএইচ এছইউ এমএ ফৰ্থ সেমিস্টাৰ ডিজাৰ্টেশন সাৰ্টিফিকেট ফ্ৰম দা সুপাৰভাইজাৰ বুলি মাৰিলে গুগলত আপুনি এই বস্তুটো পাব এইটো আপোনালোকে প্ৰিন্ট আউট কৰি হুবহু ডিটিপি কৰি তাতে আপোনালোকৰ খালি ঠাইবোৰত আপোনালোকৰ ডিটেইলছ ভৰাই দি আপোনালোকে নম্বৰ 3 নম্বৰ পেজত ৰাখিব পাৰিব কিন্তু এইবোৰৰ পেজৰ নম্বৰটো আপোনালোকে দিব নালাগে যেতিয়াৰ পৰা ইন্ট্ৰোডাকচন আৰম্ভ হ'ব তেতিয়াৰ পৰাহে পেজৰ নম্বৰটো ষ্টাৰ্ট হ'ব থ্যাংক ইউ সো মাচ ভিডিওটো চাই থাকিব পুনৰ নেক্সট ভিডিওলৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম জয় আই অসম জয় ভাৰত